জয় হিন্দ। তো পাছপোৰ্ট আৰু ভিজা তাৰ ডিফাৰেঞ্চ কি হয়? বেলেগ দেশত এণ্ট্ৰি কৰিবলৈ হ'লে দুয়োটাৰে প্ৰয়োজন হয়, আমি জানো। তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, ভিডিঅ'টো বহুত ইনফৰ্মেটিভ হয়, আপোনালোকে বেলেগক শ্বেয়াৰ কৰি দিব, ঠিক আছে। তো এতিয়া হ'ল কি পাছপোৰ্টটো কি হয়? পাছপোৰ্টটো যিখন দেশৰ নাগৰিক, ভাৰতীয় নাগৰিক, তো গতিকে মোৰ পাছপোৰ্ট ভাৰততে বনিব, ঠিক আছে। আৰু ভাৰতৰ এইটো এটা প্ৰমাণ পত্ৰ হয়, এটা মানে পেচান হয় নিজৰ, ঠিক আছে। তাত নাম ঠিকনা সম্পূৰ্ণ লিখা থাকিব, তাত নিজৰ ফটো থাকিব। আৰু এইটো বিশেষ কৰি বেলেগ এখন দেশত ভ্ৰমণ কৰিবলৈ বহুতে ইম্পৰ্টেণ্ট নথিপত্ৰ হয়, ঠিক আছে। আপুনি যদি বেলেগ কাউণ্ট্ৰিত আপুনি যাব বিচাৰে তেনেহ'লে পাছপোৰ্টৰ প্ৰয়োজন হ'ব। এতিয়া ভিজা কি হয়? ভিজাটো আপুনি যিখন দেশৰ নাগৰিক সেইখন দেশত নবনে। এইটো আপুনি ধৰি লওক ছুইজাৰলেণ্ড যাব, আপুনি ছুইজাৰলেণ্ডত যাবলৈ হ'লে আপোনালোকৰ ছুইজাৰলেণ্ডৰ চৰকাৰে আপোনাক এণ্ট্ৰি দিব লাগিব, আৰু এণ্ট্ৰি দিয়াটো সেইটো ভিজা বুলি কয়, ঠিক আছে। তাত আপোনাৰ সম্পূৰ্ণ মেনশ্যন থাকিব যে আপুনি কি কামত গৈছে, আপুনি কিমান দিন কাম কৰিব, বা আপুনি তাত কি ভ্ৰমণ কৰিব গৈছে নে কি কৰিব গৈছে, আৰু তাত কিমান দিন থাকিব, বা ধৰি লওক তাত কি কাম কৰিব, সম্পূৰ্ণ মেনশ্যন থাকিব A to Z, ঠিক আছে। তো সেইটো এটা এণ্ট্ৰি মানে নথিপত্ৰ হয়, যে সেইখন দেশত আপুনি এণ্ট্ৰি কৰিব। তো ঠিক আছে, পাছপোৰ্ট আৰু ভিজাৰ যদি ডিফাৰেঞ্চটো বুজি পাইছে তেনেহ'লে ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো, ঠিক আছে। থেংক ইউ।